ঘৰত কেলে যদি আপি হ'ব পাৰে মা হ'ব পাৰে সেই ধৰণে ঘৰত আনলৈ কথা বুজিব পাৰিব পাৰিব লাগিব ওই যদি ঘৰত ৰাজনৈতিক নেতা যদি দিয়া যদি সমাজখন ভাগ ভাগ কৰিব খোজে আমি কিন্তু সদায় নেৰিম বিভিন্ন ধৰণৰ বস্তু আমি একত্ৰিত হওঁ হ'বনে লাষ্টত গৈ আমাকে পুনৰ ধন্যবাদ জানিয়া আজিৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ এতিয়া সমাপ্ত কৰিলো সকলোৰে সুস্বাস্থ্য কামনা কৰিলো যেনেকৈ কষ্ট কৰি আপোনালোকে আহিছে ঠিক শৃংখলাবদ্ধতাৰে আপোনালোকে ওলাই যাব বুলি আমি আশা কৰিছো আমাৰ বহুতো অতিথি আছে আমাৰ মনৰ পক্ষী মন সেই কথাখিনি আপুনি অলপ শুনক ৰাজনীতিখন আপোনালোকে বহুত দিছে আমাৰ এখন বেলেগ কথা নিজৰ জাতিৰ শক্তি কৰাৰ এটা কথা আমি খাওয়া লোৱাৰ ব্যৱস্থা কৰিব পৰা নাই আপোনালোকে যেনেকা মন্দিৰত চলা যায় নিজে পইচা পাতি উঠিয়া কিনি পোচাক নিয়ে যায় মন্দিৰত তাই নিজে আৰাধনা কৰে ভৱিষ্যত মোৰ পৰিয়ালটা মোৰ যাতে ভালে যাওক কৰিব আৰাধনা কৰে ঠিক একে কথা আমিও আজিকা উপাস ৰাখিয়া এই মঞ্চত গোটাই কষ্ট কৰিছে সকলৰ ভাল হওক বুলিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিয়া আমি এবাৰে নিজৰ শক্তি নিজৰ যাতে প্ৰদান কৰিব পাৰোঁ তাৰে সম্ভৱ বুলি আমি তাৰ চবে শৃংখলাবদ্ধতা ওলাই যাওঁ তো বৰ্তমানে ধন্যবাদ জানিয়া বৰ সকলোৱে মাৰিব জয় শৃংখলা আপনার সাধারণ সম্পাদক আমি ধন্যবাদ জ্ঞাপন করছো এইবার আমার ভাষণ রাখিব আগ্রাসর সভাপতি মাননীয় মনোজয় ডাঙৰীয়া তেখেতক আমি মঞ্চৰ আগত আমাৰ জনাইছো Hello. 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 Rider boy. John John Akon. Wrong karena apa জানাইছো পূৰ্বতে মই আমাৰ হলৌ গছৰ ছাত্ৰ সন্থা গমনগৰ ষ্টেট ডিমাণ্ড কাউন্সিল হলৌ অসম গছ ৰাজবংশী সন্মিলনী হলৌ গছ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী গছ ৰাজবংশী সংগ্ৰাম সমিতি গছ ৰাজবংশী বিদেশী সন্মিলনী গছ রাজবংশী কালচারাল সোসাইটি প্রাক্তন এএলও গছ রাজবংশী মহিলা সমিতি গছ রাজবংশী